নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কাৰণ অসমত আজি কিমান লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু কিমানজনে মৃত্যু খবৰ দিছে আজি এই কথা হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে স্পষ্ট কৰি কৈছে কিয়নো দিন যোৱা ৰাজ্যৰ কোভিড পৰিস্থিতি বহুখিনি উন্নত হোৱা দেখা গৈছে কোভিড পৰিস্থিতি উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডৰ মৃত্যু ঘটা লোকৰ সংখ্যা কমি আহিছে আৰু একেদৰে হ্ৰাস পাইছে কোভিড পজিটিভিটি হাৰ আৰু ৰাজ্যত আজি কোভিড পজিটিভ হাৰ 3%তকৈ কম হৈছে আৰু এই কথা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তেওঁৰ টুইটাৰ একাউণ্টৰ যিটো অফিচিয়েল টুইটাৰ একাউণ্ট হয় তাত তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আজিৰ দিনটোৰ কথা আৰু বিগত 24 ঘণ্টা ৰাজ্যত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে 3600 গৰাকী আৰু আজি 1,44,600টা কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু 1.5 লাখৰ পৰা মুঠ ধৰি মাত্ৰ 3,000 লোকহে কোভিড পজিটিভ ধৰা পৰিছে আৰু এইখিনিতে তাতকৈ ভাল খবৰটো হৈছে যে কামৰূপ মেট্ৰৰ বিগত 24 ঘণ্টাত 232 গৰাকী লোক আক্ৰান্ত হৈছে মাত্ৰ আৰু কোভিড পজিটিভিটি হাৰ 2.52%। সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল অসমৰ শিক্ষানুষ্ঠানসমূহ কিন্তু অৱশেষত ৰাজ্য চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে আৰু ইয়াত কৈছে কাইলৈৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ পাঠদান আৰম্ভ হ'ব কিন্তু এই পাঠদান হ'ব অনলাইন প্ৰক্ৰিয়া কিয়নো আজি অন্ত পৰিল গ্ৰীষ্ম বন্ধ সকলো আৰু কাইলৈ পুৱাৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহে আৰম্ভ কৰিব লাগিব বিদ্যালয়ত গৈ পাঠদান লগতে কৈছে বিদ্যালয় নোখোলা পৰ্যন্ত ইতিমধ্যে বিদ্যালয় অনলাইন পাঠদান কৰিব লাগিব সকলো শিক্ষকে আৰু ইতিমধ্যে আজি সন্ধিয়া এই শিক্ষা বিভাগে জাৰি কৰিছে এই বিশেষ নীতি সন্ধিয়াৰ পাছত এই মুহূৰ্তৰ আন এটা বহুতে ডাঙৰ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো বিজেপি এগৰাকী শীৰ্ষ নেতাক ইতিমধ্যে বহিষ্কাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয়নো ড্ৰাগছ ব্যৱসায়ত জড়িত অভিযোগত বিজেপিৰ শীৰ্ষ নেতাক ইতিমধ্যে বহিষ্কাৰ কৰিছে আৰু অসামাজিক বেআইনী কামৰ বিৰত থাকিবলৈ সকিয়নি সকলো নেতা কৰ্মীক কিয়নো ড্ৰাগছ ব্যৱসায় জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰঙিয়াৰ বিজেপি কৰ্মীক তৎকালীনভাৱে বহিষ্কাৰ কৰে উত্তৰ কামৰূপ বিজেপি কিয়নো শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া উদ্যান নিবাসী তথা বিজেপি নেতা প্ৰদীপ চৌধুৰীক ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছতে বিজেপি সংবাদমেলযোগে প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰিছে সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আজি দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈছে যিটো খবৰৰ বাবে অসমবাসীয়ে ৰাইজে অপেক্ষা কৰি আছিল কিয়নো আজি 15 আৰু অৰ্থাৎ কালিলৈ 16 জুনৰ বাবে অপেক্ষা কৰিছিল অসমবাসী ৰাইজে কিয়নো আজি অসম চৰকাৰে নতুন SOP জাৰি কৰিব এই SOPৰ সন্দৰ্ভত কিয়নো ইতিমধ্যে 27খন জিলা সম্পূৰ্ণৰূপে ৰাতিলৈকে গাড়ী চলাচল দোকান খোলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিব এই SOPত কিন্তু আজি প্ৰকাশ হ'ব নতুন SOPত বহু ক্ষেত্ৰত আহিব শিথিলতা ইতিমধ্যে আমাৰ চৰকাৰ বিশেষ সূত্ৰৰ পৰা আমাৰ হাতত আহি পৰিছে বিশেষ তথ্য কোভিড নিয়ন্ত্ৰণ নোহোৱা 5 জিলাত থাকিব সম্পূৰ্ণ লকডাউন তাৰ লগতে ইয়াত স্পষ্টভাৱে কৈছে নতুন SOPত বহুত ক্ষেত্ৰত আহিব শিথিলতা কিয়নো যিসমূহ কোভিড নিয়ন্ত্ৰণৰ জিলাত কাৰফিউ ক্ষেত্ৰত হ'ব শিথিলতা আৰু দিনৰ 2 বজালৈকে ইতিমধ্যে সকলো দোকান পোহাৰ খুলিব পাৰিব আৰু তাৰ পিছতে আবেলি সন্ধিয়ালৈকে সকলো চলাফুৰা কৰিব পাৰিব কিন্তু নিৰ্দিষ্ট কেইখনমান জিলাত কাৰফিউ বলবতৰ সময় 4 বজালৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে এইটো এটা বহুতে ডাঙৰ খবৰ কিয়নো সন্ধিয়া অৰ্থাৎ আবেলি 4 বজালৈকে এইকেইখন জিলাত কাৰফিউ বলবতৰ সময় ইতিমধ্যে হ্ৰাস পোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কিন্তু এইখিনিতে আহিছে এটা ভয়ানক খবৰ কিয়নো আনহাতে কোভিড নিয়ন্ত্ৰণ নোহোৱা অসমৰ 5খন জিলাত বলবৎ নহ'ব পাৰে নতুন SOP আৰু কোভিড নিয়ন্ত্ৰণ নোহোৱা এই 5 জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন স্পষ্ট ঘোষণা কৰা হৈছে যে কাছাৰ ডিব্ৰুগড় তিনিচুকীয়া নগাঁও শোণিতপুৰ বিশ্বনাথত হ'ব পাৰে লকডাউন কিয়নো এইখিনিতে আহিছে ডাঙৰ খবৰ অসমৰ 27খনকৈ জিলা আজিৰ পৰা সম্পূৰ্ণভাৱে খুলি দিয়া হ'ব আনলক প্ৰক্ৰিয়া কৰি দিয়া হ'ব দোকান পোহাৰ সকলো খুলি দিব গাড়ী চলাচল কিন্তু অসমৰ এই 5খন জিলাত সম্পূৰ্ণৰূপে হ'ব পাৰে লকডাউন আৰু দোকান বজাৰ খোলা সময় ইতিমধ্যে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইখিনিতে আহিছে এটা ডাঙৰ খবৰ কিয়নো আন্তঃজিলা বৰ্তমান অসমতে বন্ধ হৈ আছে কিন্তু আজিৰ পৰা আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত হ'ব শিথিলতা অৰ্থাৎ আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব অসম চৰকাৰে আৰু আনহাতে কোভিড নিয়ন্ত্ৰণ নোহোৱা 5 জিলাত বলবৎ হ'ব ইয়াৰ পাছতো এই মুহূৰ্তত আজি নিৰু সকলোতকৈ ডাঙৰ এটা বহুতেই ব্ৰেকিং নিউজ মুকলি হৈছে কিন্তু প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বৃহৎ ঘোষণা আৰু এই খবৰটো আপোনালোকে জনাটো বহুতেই জৰুৰী কিয়নো নহ'লে আপুনি বিপদত পৰিব আৰু আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ওৱান ৰেচন কাৰ্ডৰ বাবে অতি প্ৰয়োজনীয় হ'ব আধাৰ কাৰ্ড আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলোৱে আধাৰ প্ৰস্তুত নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে দিছে আৰু অতি শীঘ্ৰে ৰাজ্যত আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে কঠোৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে
আৰু লগতে আধাৰ কাৰ্ডৰ কৰ্তৃপক্ষক সময়সীমা নিৰ্ধাৰণ কৰাৰ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে কিয়নো অসমৰ সকলো নাগৰিকৰ বাবে এতিয়া আধাৰ কাৰ্ড নাথাকিলে বিপদত পৰিব আৰু সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কিয়নো সমগ্ৰ অসমতে হ'ব গৈ আছে ওৱান নেশ্যন আৰু ওৱান ৰেচন আৰু অতি শীঘ্ৰে প্ৰয়োজনীয় হ'ব এই কাৰ্যৰ বাবে ইতিমধ্যে মোদী চৰকাৰে যি এক বিশেষ আঁচনি নিৰ্ধাৰণ কৰিছে যে ওৱান নেশ্যন আৰু ওৱান ৰেচন আৰু এই কাৰ্যকৰী হোৱাৰ পূৰ্বে আধাৰ কাৰ্ড সকলো অসমবাসী ৰাইজৰ বাবে জৰুৰী হ'ব সেইবাবে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে আৰু আজি মই আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতেই ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো কোকৰাঝাৰৰ যি অৱশেষত 2 কিশোৰী দৰ্শন কৰি হত্যা কৰা হৈছিল ইতিমধ্যে স্পষ্ট কৰিলে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো কোকৰাঝাৰ অৱশেষত 2 কিশোৰীক দৰ্শন কৰি হত্যা কৰা হৈছিল টুইটাৰ যোগে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো কোকৰাঝাৰ অৱশেষত 2 কিশোৰীক ইতিমধ্যে গছত ওলমাই হত্যা কৰিছিল প্ৰথমে দৰ্শন কৰি আৰু তাৰপিছত গছত ওলমাই হত্যা কৰিছিল আৰু টুইটাৰ যোগে আজি এই কথা চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অভিযুক্তই দৰ্শন কৰি এই ঘটনাক হত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেইদিনমান ধৰি অনুসন্ধান কৰাৰ পাছত এই কথা স্পষ্ট হৈছে সমগ্ৰ ঘটনা অনুসন্ধান চলাইছে BTRৰ IGPয়ে আৰু IGPয়ে শেহতীয়াকৈ সমগ্ৰ তথ্য অৱগত কৰিছে মুখ্যমন্ত্ৰীক আৰু উল্লেখযোগ্য যে একেডাল ৰছীতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 2 ভগ্নীৰ মৃতদেহ তাৰপিছতে সমগ্ৰ অসমতে চাঞ্চল্যকৰ সৃষ্টি হৈছিল যে এই ঘটনা আচলতে এটি আত্মহত্যা নে এটি হত্যাৰ ষড়যন্ত্ৰ কিন্তু ইতিমধ্যে এই কথা স্পষ্ট কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰথমে দৰ্শন কৰিছিল আৰু তাৰপিছতে এই দুগৰাকীক ফাঁচি দিয়া হৈছিল এজোপা গছত এডাল ৰছীতে এই কথা আজি হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো এটা কথা হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত এষাৰ কথাৰে ইতিমধ্যে দেশজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে কিয়নো তাৰপিছতে এফালৰ পৰা এজনকৈ ডাঙৰ শীৰ্ষ নেতাই হিমন্ত বিশ্ব শৰ্মাৰ গৰিহণা দিছিল কিন্তু মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয় মুছলমান প্ৰবচনৰ বাবে হৈছে জনসংখ্যাৰ বিস্ফোৰণ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল দিছিল যে প্ৰবচনকাৰী মুছলমানসকলে অনিয়ন্ত্ৰিতভাৱে সন্তান জন্ম দিয়া হৈছে আৰু জনসংখ্যা বিস্ফোৰণৰ মূল কাৰণ যাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী ভূমিত দেৱাল মন্দিৰ সত্ৰ ইত্যাদি বেদখল কৰিছে আৰু লগতে সেয়ে উচ্ছেদিতৰ উপৰিও সম্পূৰ্ণ সমাধান হৈছে জনপ্ৰবচনৰ মুছলমান পৰিয়ালৰ পৰিকল্পনা কিন্তু এইখিনিতে আহিছে ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰী এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি হাহাকাৰৰ সৃষ্টি হৈছিল কিন্তু সম্পূৰ্ণ তথ্যৰ বিৰুদ্ধে বুলি গুৰুত্বৰ অভিযোগ তুলিছে উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমান্য ভূঞাই আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই কৈছে যে তেওঁৰ মতে মুছলমানৰ অধিক সন্তান জন্ম দিয়াৰ বাবে নহয় প্ৰবচনৰ বাবে জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে আৰু ইয়াৰ কেইবাটাও কাৰণ আছে বুলি উল্লেখ কৰা হৈছে হাজৰিকাই লগতে কৈছে যে অধিবক্তাগৰাকীয়ে উচ্চতম ন্যায়ালয় এয়া যদি সত্য হয় তেন্তে অসম আন্দোলন NRC আৰু কোনো প্ৰয়োজন নাছিল কেৱল জন্ম নিয়ন্ত্ৰণ কৰি বিদেশী সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু প্ৰথম কাৰণ উল্লেখ কৰি হাজৰিকাই কৈছে যে অসমত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য কংগ্ৰেছ আৰু BJP দুয়োখন চৰকাৰে যোৱা 30 বছৰ দি আহিছে 1992 চনত সেই সময়ে মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া 32 লাখ অনুপ্ৰৱেশকাৰী উমান দিছিল কিন্তু 2004 চনত কংগ্ৰেছৰ গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰকাশ জয়ছোৱালে 50 লাখ অনুপ্ৰৱেশকাৰী আৰু 16 চনত BJPৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী কিৰণ ৰিজিজুৱে 80 লাখ বিদেশী অনুপ্ৰৱেশকাৰী অসমত আছে বুলি সংসদ তথ্য দাঙি ধৰিছিল যিটো অসমত মুঠ জনসংখ্যাৰ 25% বুলি ইতিমধ্যে হাজৰিকাই উল্লেখ কৰিছে কিন্তু তেওঁ এটা প্ৰশ্ন কৰি কৈছে যদি উপৰোক্ত তথ্যখিনি ভুলেই আছিল তেন্তে সকলো সময়